স্যার যে আমার প্রভিন্সিয়ালাইজেশন অ্যাক্ট অসমত প্রযোজ্য হয়েছিল 1977 যেটা সেকেন্ডারি এডুকেশন প্রভিন্সিয়ালাইজেশন অ্যাক্ট তার পিছত কিন্তু কোনো আইন নাছিল প্রভিন্সিয়ালাইজেশন জাতীয় তার পিছত 2011 সালত প্রথমবারের কারণে এই বিধানসভাত আইন পার করা হয় ভেঞ্চার স্কুল প্রভিন্সিয়ালাইজেশনের কারণে যি আইনত প্ৰথমবাৰৰ কাৰণে কিছুমান শৰ্ত আমাৰ অসমৰ নাগৰিকে আনকি আমাৰ বিষয়াসকলেও জানে যে স্কুল এটা প্ৰতিষ্ঠা কৰিবলৈ হ'লে শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ হ'লে তাত নিযুক্ত বা মানুহখিনি প্ৰভিন্সিয়েলাইজ হ'বলৈ হ'লে কেতিয়া হ'ব লাগিব কেনেকৈ হ'ব লাগিব এই কথাবিলাক প্ৰথম চৰ্চিত হয় 2011 চনত হ'ব কিন্তু সেই 2011 চনত চৰ্চিত আইনখনো হাইকোৰ্টে কিন্তু আল্ট্ৰা ভায়াৰ্চেল লিখিয়া কৈ দিলে যে এইটো আনকনষ্টিটিউচনেল ইয়াৰ কনষ্টিটিউশনাল ভ্যালিডিটি নাই যার কারণে সরকারক নির্দেশ দিছিল 6 মাহৰ ভিতৰত আইন আনাৰ কাৰণে সরকারক নির্দেশ সরকার 2017 চনত আইন আহিল তার এমেন্ডমেন্ট কৰি 2018 আহিল গতিকে এই 2011 চনত প্ৰথম উল্লেখ কৰা 1/1/2006 যেটো ভিত্তি বৰ্ষলৈ আমি সদায় কওঁ আনকি বাজেটত দেখা গৈছে যে বিত্তমন্ত্রী বা মুখ্যমন্ত্রী ডাঙৰীয়া ভাষণত কৈছে যেটো প্ৰভিন্সিয়ালাইজেশনৰ ক্ষেত্ৰত শিথিলকৰণৰ যেটো কথা কোৱা হৈছে এই শিথিলকৰণ যেহেতু কৰিবই মোৰ আবেদন থাকিব যে 2017 চনত প্ৰথম যেটা ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়ালাইজেশন এক্ট ইয়াতে পাছ কৰা হয় সেই তাৰিখটোকে ভিত্তি বছৰ লৈ তাই সেই তাৰিখ লিখে যিমান শিক্ষানুষ্ঠান আনকি ইউনিভাৰ্চিটি কলেজ লিখে যিমান শিক্ষানুষ্ঠান স্থাপিত হৈছে বা তালৈকে নিযুক্ত হৈছে তেওঁলোকৰ প্ৰভিন্সিয়ালাইজেশন স্কুল প্ৰভিন্সিয়ালাইজেশন হওক আৰু তাত যিসকল অৰ্হতা সম্পন্ন ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ চাকৰিও প্ৰভিন্সিয়ালাইজ কৰা হওক আপনার বহুত হেৰি শিক্ষক প্ৰভিন্সিয়ালাইজ স্কুলৰ শিক্ষক অনাশিক্ষক আনকি প্ৰফেচাৰো আছে যে প্ৰভিন্সিয়ালাইজেশনৰ সময়ত তেওঁলোকৰ ৰিকুইজিট কোৱালিফিকেশ্যন নাছিল তেওঁলোকক প্ৰভিন্সিয়ালাইজেশনৰ সময়ত সোমাই দিয়া হৈছিল হয়তো কিছুমানে PhD কৰাৰ কাৰণে বা কিছুমান একাডেমিক বা প্ৰফেশ্যনেল ডিগ্ৰী লোৱাৰ কাৰণে যে সুযোগ দিছিল 5 বছৰৰ ভিতৰত তেওঁলোকে সেই ৰিকুইজিট কোৱালিফিকেশ্যন আহাৰ পিছতো দেখা গৈছে তেওঁলোকৰ চাকৰি এটা প্ৰভিন্সিয়ালাইজ হোৱা নাই তেওঁলোকে এতিয়াও টিউটৰ হৈ আছে অৰ্থাৎ আইনত সুবিধা আছে তেওঁলোকক প্ৰভিন্সিয়ালাইজ কৰি পেলাই তেওঁলোকক সোমাই দিয়া হৈছিল উপযুক্ত অৰ্হতা আহৰণ কৰাৰ কাৰণে উপযুক্ত অৰ্হতা আহৰণ পিছতো তেওঁলোকে এতিয়াও টিউটৰ হিচাপে আছে কৰবাত টিউটৰ প্ৰিন্সিপাল টিউটৰ লাইব্ৰেৰিয়ান টিউটৰ টিচাৰ এই টিউটৰৰ পৰা তেওঁলোকৰ আপগ্ৰেডেশ্যন আহিব লাগে অধ্যক্ষ মহোদয় বহুত নন টিচিং স্টাফো তেনেকৈ তেওঁলোকৰ চাকৰি প্ৰভিন্সিয়ালাইজ হ'ল অনুষ্ঠান প্ৰভিন্সিয়ালাইজ হ'ল কিন্তু তেওঁলোকক টিউটৰ হিচাপে ৰখা হ'ল কিন্তু তেওঁলোকৰ যেটো নিয়মীয়কৰণ হ'ল গতিকে আমাৰ পৰামৰ্শ আছিল যে এই প্ৰভিন্সিয়ালাইজ চাকৰিয়ালখিনিক টিউটৰৰ পৰা তেওঁলোকৰ চাকৰি ৰেগুলাইজ কৰিব লাগে যাতে তেওঁলোকে পেনশ্যন বেনিফিট পায় আৰু এটা কথা ডিমেৰিট দেখা পাইছিলোঁ যে প্ৰভিন্সিয়ালাইজেশ্যন সময়ত গোটেইখিনি পোষ্ট এনেকুৱা টিউটৰ যিবিলাক আছিল সেইবিলাক এক্স কেটাৰ পোষ্ট হিচাপে চেংচন দিয়া হৈছিল আৰু পাৰ্চনেল পোষ্ট হিচাপে দিয়া হৈছিল কিন্তু যাৰ কাৰণে এই মানুহখিনি ৰিটায়াৰমেণ্টত যোৱাৰ লগে লগে এই গোটেইখিনি পোষ্ট এবলিছ হ'ব মই ভাবোঁ যে আমাৰ যেহেতু এনৰলমেণ্ট বাঢ়ি আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি আছে পোষ্ট এবলিছ হ'লে নতুনকৈ আগৰ পোষ্ট ক্ৰিয়েট কৰাতকৈ এইখিনি পোষ্ট কণ্টিনিউ কৰিব লাগে এই গোটেইখিনি পোষ্ট কেটাৰ পোষ্টত থাকিব লাগে এক্স কেটাৰ পোষ্টৰ দ্বাৰা সমস্যাৰ সমাধান নহ'ব নতুনকৈ আকৌ সমস্যাৰ সৃষ্টি হ'ব অধ্যক্ষ মহোদয় যে কিছুমান মাদ্ৰাছা এক্ট যিটো মাদ্ৰাছা যদিও ৰিপিল কৰা হৈছে কিন্তু 2018 চনৰ এক্ট অনুযায়ী যিবিলাক মাদ্ৰাছা স্থাপিত হৈছিল বা অন্যান্য শিক্ষানুষ্ঠান স্থাপিত হৈছিল তেওঁলোকক কনভাৰ্ট কৰা হ'ল বিদ্যালয়লৈ তেওঁলোকে ইলিজিবিলিটি আছে ইভেন যদি 2011 চনৰ এক্ট ধৰা যায় সেই এক্ট অনুযায়ী যিবিলাকে প্ৰভিন্সিয়ালাইজেশ্যনৰ কাৰণে এলিজিবিলিটি আছে কিন্তু চৰকাৰে 2017 চনত মাদ্ৰাছা নাথাকে এই কথাটো কোৱাৰ কাৰণে বিষয়াসকলে সেই মাদ্ৰাছা কনভাৰ্টেড স্কুল মাদ্ৰাছাবিলাকক স্ক্ৰিনিং বন্ধ কৰিলে যাৰ ফলত ৰিপিলিং এক্ট অহাৰ পিছত সেই মাদ্ৰাছাবিলাক এতিয়াও ভেঞ্চাৰ হিচাপে আছে আনকি যেটো আপোনাৰ নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন নন গভৰ্ণমেণ্ট এডুকেশ্যনেল এক্টৰ অধীনত এই গোটেইখিনি নন গভৰ্ণমেণ্ট এডুকেশ্যনলৈ ঠেলি দিয়াৰ যেটো মই ভাবোঁ যে তাত কোনো যুক্তিযুক্ততা নাই কাৰণ এই আইন অহাৰ আগতেই এই যেটো প্ৰভিন্সিয়ালাইজেশ্যন এক্টত এই গোটেই কনভাৰ্টেড মাদ্ৰাছাখিনি কভাৰ কৰিছে অধ্যক্ষ মহোদয়
আপনার দেখা গৈছে যে বহুত কেইটা নিউলি হেৰি ইষ্টাব্লিছ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত প্ৰফেচাৰসকলক আমি সেই সময়ত কণ্ট্ৰেকচুৱেল চাকৰি দিছিলোঁ। সিদিনা মন্ত্ৰী মহোদয়ে কৈছিল যে তেওঁলোকৰ চাকৰি সময়তে কণ্ট্ৰেকচুৱেল আছিল। ফেক্ট এডমিটেড ফেক্ট ডেট কণ্ট্ৰেকচুৱেল, কিন্তু নিড চৰকাৰৰ আছিল, আমাৰ নিডৰ সময়ত, আমাৰ বিপদৰ সময়ত যিখিনি মানুহৰ দ্বাৰা আমাৰ বিপদ উদ্ধাৰ কৰিলোঁ, সেই সময়ত এওঁলোকে চাকৰি যোগদান নকৰিলে আমাৰ সেইখিনি সময়ত ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিকখিনি নহয়। তেওঁলোকক চাকৰি দিলোঁ যথাৰীতি ইণ্টাৰভিউ লৈ পেলাই, টাৰ্মছ এণ্ড কণ্ডিশ্যন আমি ফিক্স কৰিছিলোঁ, আৰু তেওঁলোকে চাকৰিত যোগদানৰ পিছত তেওঁলোকৰ গোটেই ডকুমেণ্টছখিনি আমি বন্ধকত লৈ পেলাই তেওঁলোকে যাতে বেলেগত যাব নোৱাৰে সেই ব্যৱস্থা কৰিলোঁ। আনকি তেওঁলোকক PhD কৰাৰ সুযোগ নিদিলোঁ। আজি তেওঁলোকক আউটৰাইট আমি ছাঁটাই কৰি ধন্যবাদ। আপোনালোকৰ আৰু স্পীকাৰ আছে, প্ৰভিঞ্চিয়েলাইজেশ্যনৰ সুযোগ দিব লাগে, আৰু তেওঁলোকৰ ৰিট্ৰেঞ্চমেণ্ট অৰ্ডাৰটো ৰিপিল কৰাৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য আমি ভেঞ্চাৰ স্কুলৰ শিক্ষক বন্ধুসকলে অতদিনে আন্দোলন কৰি আছে। 2013ত আমি কিছু স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ। ইয়াৰ পিছত আহি আকৌ 2021ত কিছু শিক্ষক আমি ল'লোঁ। তো 21ত যি কণ্ডিশ্যন আছিল, 13ত যি কণ্ডিশ্যনটোৰ ওপৰত ভিত্তি কৰি আমি স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলোঁ, 21ত আহি আমি সেইখিনি নিজেই আমি তাৰ পৰা ব্যতিক্ৰম কৰি বেলেগ ধৰণৰ সিদ্ধান্ত ল'লোঁ। তাৰ কাৰণে বহুত শিক্ষক বঞ্চিত হৈ আছে। 13ত যিসকল শিক্ষক প্ৰভিঞ্চিয়েলাইজ হ'ল, এট দ্য ছেম টাইম স্কুল পাতিছে তেখেতসকলে, হয়তো 6 মাহ 1 বছৰ আগে পিছে, সেইসকলে আজি ফুল ফ্লেজ শিক্ষকৰ দৰমহা পাইছে, সুবিধাখিনি মোটামুটি তেখেতসকলে পাই আছে। তাত থকা নন টিচিং ষ্টাফ তেখেতসকলে ৰেগুলাৰ মানে হৈছে তেখেতসকলৰ পোষ্ট। কিন্তু 21ত এট দ্য ছেম টাইম স্কুল পতা হয়তো কিবা কাৰণত থাকি গ'ল, 13ৰ পিছত আহি 21ত সেইসকলক আমি টিউটাৰ কৰিলোঁ। সেইসকলক আমি যিসকল নন টিচিং ষ্টাফ আছে, LPৰ পৰা আৰম্ভ কৰি 3rd গ্ৰেড 4th গ্ৰেড লাইব্ৰেৰিয়ানৰ পৰা আৰম্ভ কৰি সেইসকলক সামান্য মাননি দি তেখেতসকলক কাম কৰা হৈছে। নন টিচিঙৰ কাৰণেতো কোনো এক্সট্ৰা আৰু কোৱালিফিকেশ্যন নালাগে, যিখিনি লাগে তেখেতসকলৰ সেইখিনি আছে বেছিক। কিন্তু তেখেতসকলৰ না নেট চেলেট PhD DLED BEd একো নাই, কিন্তু এইসকলক 7,000 10,000 12,000 মাননি দি কাম কৰা মোটেই এইটো জাষ্টিছ নহয়, এইটো বিবেচনা চৰকাৰে কৰিব লাগে। বাকী থাকিল টিচিং, যিসকলে টিউটাৰ হৈ আছে, ইকুৱেল ৱাৰ্ক ইকুৱেল পে সেইসকলক দি তেখেতসকলক যাতে ৰেগুলাৰাইজ কৰা হয়। মাননীয় উপাধ্যক্ষ মহোদয়, আৰু যিখিনি ভেঞ্চাৰ স্কুল আপোনাৰ আছিল 1/1/2006ৰ আগত, বহুতৰ এতিয়ালৈকে হোৱা নাই, পোষ্ট হোৱা নাই। 1/1/2006ৰ আগত তেখেতসকলৰ বিদ্যালয়, তাৰ পিছতো সেইসকলৰ হোৱা নাই। বিশেষভাৱে ছিনিয়ৰ মাদ্ৰাছা এক্ট যেতিয়া ৰিপিল কৰা হ'ল, ৰিপিল কৰাৰ পিছত তেখেতসকলে ঠাণ্ডাৱস্থাত গুচি গ'ল। তেখেতসকলৰ 21ত আৰু তেখেতসকলে ল'ম বুলি বেলেগ এটা ফাইল হ'ল, আৰু ইয়াৰ পিছত লোৱা নহ'ল। গতিকে সেই ছিনিয়ৰ মাদ্ৰাছা প্ৰি ছিনিয়ৰ যিখিনি 1/1/2000 আগত ৰিকগনেশ্যন তেখেতসকলে পাইছে, স্কুল হিচাপে কনভাৰ্ট হৈছে, স্কুল হিচাপে কাম কৰি আছে। এতিয়া যিহেতু এক্টটো এমেণ্ড কৰিব, সেই ছিনিয়ৰ মাদ্ৰাছাৰ শিক্ষকখিনি যাতে লোৱা হয়। 21ত যেতিয়া শিক্ষক ল'লে, স্কুল পাৰ্মিশ্যন দিওঁতে ME স্কুল 5+1 6+1 এনেকুৱা কণ্ডিশ্যন আছিল। 5+1 নহ'লে স্কুল পাৰ্মিশ্যন নিদিয়ে, 6+1 নহ'লে পাৰ্মিশ্যন নিদিয়ে। কিন্তু 21ত আহি 30জন শিক্ষকৰ পদ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল, বাকীখিনিক বাদ দিলে। বিশেষভাৱে সংস্কৃত, হিন্দী, ইংলিছ। হিন্দী ছাবজেক্ট ইজ কম্পালচাৰী, হিন্দী পঢ়াবই লাগিব, কিন্তু শিক্ষকৰ পদজন কিন্তু লোৱা নহ'ল। সেইজন শিক্ষক এতিয়াও বঞ্চিত হৈ আছে। আৰবীৰ পদ লোৱা নহ'ল, সংস্কৃত নহ'ল, আৰু অন্যান্য ছাবজেক্টত তেখেতসকলেও বঞ্চিত হৈছে। এইবিলাক ME স্কুলৰ ক্ষেত্ৰত হৈছে। এইবাৰ এমেণ্ডমেণ্টত যাতে এইসকল বঞ্চিত নহয়, যিহেতু কণ্ডিশ্যন দিয়া হৈছিল যে তোমাৰ স্কুলত 5+6+1 নহ'লে তোমাক পাৰ্মিশ্যন দিয়া নহ'ব। তেখেতসকলে কণ্ডিশ্যন ফুলফিল কৰি পাৰ্মিশ্যন লৈ স্কুল ৰিকগনেশ্যন হ'ল তেখেতসকলৰ। গতিকে এইখিনি যাতে তেখেতসকল আহি যায়, এইবাৰ বঞ্চিত নহয়। ছেকশ্যনেল টিচাৰ হাইস্কুলত, হায়াৰ ছেকেণ্ডাৰী লেভেলত 7জন 8জন টিচাৰ ল'লে, বহুত ছাবজেক্টৰ টিচাৰ হায়াৰ ছেকেণ্ডাৰী হাইস্কুল লেভেলত তেখেতসকলে বঞ্চিত হৈছে। ছাত্ৰ থকাৰ পিছতো সেইসকলক লোৱা নহ'ল। বা এনৰলমেণ্টৰ কণ্ডিশ্যন এটা লগালে, যিটো 2013ত নাছিল। 2015জনৰ যেতিয়া কণ্ডিশ্যন লগালে এটা ছাবজেক্টত, 14জন ছাত্ৰ হ'লেও কোনো এটা বছৰত তেখেতক বঞ্চিত কৰা হ'ল। মাননীয় উপাধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় আছে, নিশ্চয় তেখেতে এই কথাটো চিন্তা কৰিব যে এজন শিক্ষক 20 বছৰ পঢ়ালে, 19 বছৰ এনৰলমেণ্ট ঠিক আছে, কোনো এটা বছৰত গৈ 15 জেগাত 14 থাকিল। এই 20 বছৰৰ মানুহজনৰ কাম গোটেই পানীত পেলাই দিয়া কোনো পদ্ধতি কিন্তু গ্ৰহণযোগ্য নহয়। গতিকে এইবিলাক কাৰণ অলপ শিথিল কৰি এই এনৰলমেণ্ট কোনোবা এটা বছৰ 2টা বছৰ, যিহেতু তেখেতসকলৰ পৰা আমি কাম ল'লোঁ, 5জন হ'লেও পঢ়াইছে, 15জন হ'লেও পঢ়াইছে, 50জন হ'লেও ক্লাছত আহিব লগা হৈছে, সময় তেখেতে দিছে। তো ওৱান্স ফৰ অল এই সকলকো ইয়াৰ আওতাত আনি সেইসকল টিচাৰকো যাতে সুবিধাটো দিয়া হয়, বঞ্চিত কৰা নহয়, এইখিনি অনুৰোধ কৰা হ'ল। ঠিক মাননীয় উপাধ্যক্ষ মহোদয় শেষ কৰিম। কলেজৰ ক্ষেত্ৰত
ডিপাৰ্টমেণ্ট কনকাৰেন্সৰ এটা কণ্ডিশ্যন লগোৱা হ'ল কলেজ কনকাৰেন্স 1/1/2006 কিন্তু ডিপাৰ্টমেণ্টবিলাক ইউনিভাৰ্চিটি একেলগে নিদিয়ে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া ভালকৈ জানে এইটো পৰ্যায়ক্ৰমে ডিপাৰ্টমেণ্টবিলাক কনকাৰেন্স দিয়ে এটাৰ পিছত এটা গৈ 9-10 লৈকে অলমোষ্ট কনকাৰেন্স হৈ গ'ল কিন্তু 6ৰ পিছত কনকাৰেন্স হোৱা কলেজৰ এই ডিপাৰ্টমেণ্টৰ শিক্ষকবিলাক এতিয়াও বঞ্চিত হৈ আছে গতিকে 10ৰ আগলৈকে বা 12ৰ আগলৈকে যিখিনি ডিপাৰ্টমেণ্ট কনকাৰেন্স পালে সেই কলেজবিলাক এতিয়াও শিক্ষকে 25 বছৰ 15-20 বছৰ পঢ়াইছে তেখেতসকলক যাতে বঞ্চিত কৰা নহয় এই কনকাৰেন্সৰ এইটো শিথিল কৰি তেখেতসকলক যাতে আনা হয় এইটো অনুৰোধ থাকিল আৰু লাষ্ট এটা কথা কৈ শেষ কৰিম যিখিনি টিউটাৰ আমি ললো তাৰে বহুত শিক্ষকে ইতিমধ্যে টেট কোৱালিফাইড কৰিছে তেখেতসকলে ডিএলএডও আছে কিছুমানৰ বিএড আছে টেট কোৱালিফাইড কৰিছে 21 টিউটাৰ হিচাপে ললো আৰু 4 বছৰৰ পৰা তেখেতসকলৰ ফাইল এতিয়াও ফাইনান্সত আটকি আছে এটোতো সোনকালে হৈ যাব লাগে ইমান দিন 20 বছৰ 8 বছৰে পেটত গামোচা বান্ধি কাম কৰিছে টিউটাৰ হিচাপে নিযুক্তি দিলো কণ্ডিশ্যন ফুলফিল কৰিছে গতিকে এতিয়া সেই টেট টিচাৰসকল যিসকলে কণ্ডিশ্যন ফুলফিল কৰিছে কলেজৰ যিসকলে নেট সিলেক্ট কৰিছে বেলেগ ইউনিভাৰ্চিটি ভেৰিফিকেশ্যনৰ নামত বন্ধ নাৰাখি সেইসকলক যাতে দিয়া হয় বাহিৰৰ ইউনিভাৰ্চিটি বুলি ভেৰিফিকেশ্যনৰ নামত বছৰ বছৰ ফাইল আবদ্ধ হৈ আছে এই গোটেই খুঁটিনাটি গোটেই বস্তুখিনি লেছ অন এনৰোলমেণ্ট ভেৰিফিকেশ্যন এইবিলাক অলপ শিথিল কৰি এই মানুহখিনিক যাতে জাষ্টিছ দিয়া হয় আৰু এইখিনি কৰিলেহে আমাৰ বিভাগটো আৰু ভাল হ'ব এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছো ধন্যবাদ এই যে 2013 বা 2021 যিখিনি প্ৰভিন্সিয়েলাইজ হ'ল এম ই স্কুলবিলাকত 3জনকৈ টিচাৰ লোৱা হ'ল 3জন লোৱা হ'ল কিছুমান তাত এই ৰেচিঅ'ৰ কথাটো কোৱা হ'ল ছাত্ৰ শিক্ষকৰ ৰেচিঅ'ৰ কাৰণে 3জন টিচাৰ লোৱা হ'ল কিন্তু কিছুমান স্কুলত 200 বা 300 যদি ল'ৰা ছোৱালী আছে তাতো 3জন লোৱা হ'ল ৰেচিঅ' মতে তাত বেছি পাব লাগিছিল য'ত বেছি পাব লাগে তাত দিয়া নাই আৰু য'ত কম পাব লাগে সেইটোহে ৰখা হৈছে এতিয়া কথা হ'ল এই যে 3জন লোৱা হ'ল কিছুমানত তাৰ কাৰণে ছায়েন্স টিচাৰ বাদ পৰি গ'ল তাত এৰাবিক টিচাৰ হিন্দী টিচাৰ বাদ পৰিল বা ক্লাছিকেল টিচাৰ বাদ পৰিল গতিকে এই চৰকাৰী বিদ্যালয়ত য'ত শিক্ষকৰ অভাৱ বা কেতিয়াবা শিক্ষকৰ 3-4-5 বছৰত যেতিয়া পোষ্টটো ফিল আপ নহয় তেতিয়া গাৰ্জেনে এইটো ভাবিবলৈ বাধ্য হ'ব যে মোৰ ল'ৰা ছোৱালীক প্ৰাইভেট টিউশ্যন নিদিলে উপায় নাই বা সেই কোচিং চেণ্টাৰটোৰ কনচেপ্টটো তাৰ পৰা আহিছে আৰু তাৰ লগে লগে আমি এটা কথা আপোনাক উদাহৰণ দিওঁ যে যিটো 2017-18 বিলৰ আমাৰ প্ৰভিন্সিয়েলাইজ বিল সংক্ৰান্তত যিখিনি পোষ্ট প্ৰাদেশিকৰণ কৰা হ'ল তাতে যিসকলক টেট প্ৰধান শিক্ষক লোৱা হ'ল তেওঁলোকক কিন্তু টিউটৰ কৰি ৰখা হৈছে টিউটৰৰ ভিতৰত যিসকল প্ৰধান শিক্ষক টিউটৰ হৈ থাকিল তেওঁলোকক প্ৰধান শিক্ষকৰ মৰ্যাদা দিয়া নহ'ল প্ৰধান শিক্ষক বুলি কোৱা নহয় টিউটৰ বুলি কোৱা নহয় কিন্তু গোটেই প্ৰধান শিক্ষকৰ কাম তেওঁলোকক দি কৰোৱা হয় তেওঁলোকে তাত চিল মাৰিব লাগে প্ৰধান শিক্ষক হিচাপে ড্ৰ কৰিব লাগে বিল ফাইনেন্সিয়েল গোটেই হিচাপ দিব লাগে মিড ডে মিল গোটেই কাম প্ৰধান শিক্ষকৰ ফাইনেন্সিয়েল চাৰ্জ গোটেই তেওঁলোকে চলাই প্ৰধান শিক্ষকৰ চিল মাৰি কাম চলাই কিন্তু তেওঁলোকক প্ৰধান শিক্ষকৰ স্বীকৃতি নিদিয়ে তেওঁলোকক টিউটৰ বুলি থৈ দিছে মানে এনেধৰণৰ আৰু তেওঁলোকক টেট দিবলৈ বাধ্য কৰাইছে এতিয়া বহুতে কৈছে আমাৰ 1 বছৰ 1.5 বছৰ আছে 6 মাহ আছে ৰিটায়াৰ্ড হ'ম এতিয়া কেতিয়া আমি টেট পৰীক্ষাত বহিম আকৌ আমাৰ পোষ্টটো ৰেগুলাৰ হ'ব গতিকে এইখিনি আমি ভাবোঁ চৰকাৰ